ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি কৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মই কাৰো গোলাম নহয়, মই কাৰো গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ, স্পষ্ট কথা। এই সংখ্যালঘু ৰাইজক অপমান কৰা নাইনে? সম্পূৰ্ণ মই এইটো কথা কৈ আছোঁ, গতিকে স্পষ্টকৈ কৈছোঁ, মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। আজি সেইকাৰণে মই কৈছোঁ যে দেৱবৰ শইকীয়া ডাঙৰীয়া, আপুনি নিজকে আকৌ এবাৰ চাফা কৰি লওক। এই দলটোৰ ভিতৰত আপোনালোকে আচলতে এই দলটোক আগুৱাই যাবলৈ নিদিয়ে। আমি যিহেতু অসমখনত বিজেপিৰ পৰা বিজেপিক বিতৰণ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছোঁ, আৰু আপুনি লেঠা লগাই লগাই সেই দলৰ চুটুলিপিৰ মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে। গতিকে এই কথা বাৰ্তাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে তেওঁ আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে। তেওঁ মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, মই ক'ব লাগিব যে মোৰ কি অৱদান আছে, মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ। মোৰ কি অৱদান আছে নাছে এইটো দেৱবৰ শইকীয়া ডাঙৰীয়াই ক'ব নালাগে, অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱবৰ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক। অসম আৰু অসমীয়া জাতিৰ কথা বাদেই দিলোঁ, আপুনি 5টা অৱদান নাজিৰাবাসী ৰাইজৰ কাৰণে কি কৰিছে দেখুৱাই দিয়ক। এতিয়া নাজিৰাৰ অৱস্থাটো বেয়া, ৰাইজে হয়তো এইবাৰ অলপ ঠেলিগুটি, হয়তো বিধায়ক হোৱাৰ সপোনটো নাই, গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে। গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো পথটো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, এইটো সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকৈ কৈছোঁ, আজি মই কৈ আছোঁ, গতিকে দেৱবৰ শইকীয়া ডাঙৰীয়াক মই স্পষ্টভাৱে কৈছোঁ, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছোঁ। মই কিয় পদত্যাগ কৰিছোঁ? মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে, আৰু যিটো ঘৰত মই আলহী হৈ গ'লোঁ, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ দলপতি দেৱবৰ শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছোঁ।